দেশত বৰ্তমান ভয়ংকৰ পৰিস্থিতি। এফালে বানত ককবকাইছে অসম, আনফালে দিল্লীৰ ৰাজধানী কঁপিছে আন্দোলনত। আমাৰ দৰে সাধাৰণ মানৱে, আমাৰ দৰে সাধাৰণ মানুহে একো কৰিব নোৱাৰোঁ। কেৱল প্ৰাৰ্থনা কৰিব পাৰোঁ, কামনা কৰিব পাৰোঁ। তাৰ মাজতেই আমি যেন ব্যস্ত কেতিয়াবা কোনে কাক চিনি পায়, কোনে কাক চিনি নাপায় বুলি কোৱা মন্তব্যত। আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয় এই সময়ত কোনে কাক চিনি পাওঁ বুলি কৈছে, কোনে কাক চিনি নাপাওঁ বুলি কৈছে। কিয়নো আমাৰ আইতাইও বহু মানুহকে চিনি নাপায়। আমাৰ আইতাই ঘৰৰ কামখিনি ঠিকেই জানে, ঘৰৰ মানুহখিনিকো ঠিকেই চিনে, কিন্তু গাঁৱৰ বাহিৰৰ বা ৰাজ্যৰ বাহিৰৰ বহু চিনিবলগীয়া ব্যক্তিকো চিনি নাপায়, দেশৰ বহু ব্যক্তিকো নাজানে। গতিকে তেনে ক্ষেত্ৰত ঠিক আইতাৰ দৰে কোনোবা গায়কো যে প্ৰত্যেককে জানিব লাগিব তেনেকুৱা কথা নহয়। হয়তো তেওঁৰ গায়কী বা তেওঁৰ গানত হয়তো অভিজ্ঞতা থাকিলেও তাৰ দেশ বিদেশৰ বাৰ্তা সম্পৰ্কে তেওঁৰ অভিজ্ঞতা শূন্য হ'ব পাৰে, সেইটো ডাঙৰ কথা নহয়। আৰু তেনেকুৱা অনভিজ্ঞ ব্যক্তিৰ মন্তব্যই কাকো প্ৰভাৱিত নকৰে। কিন্তু কথাটো হৈছে যি বিষয়ক লৈ আন্দোলন হৈছে, সেই আন্দোলনৰ যি প্ৰথম আৰু প্ৰধান উদ্দেশ্য বুলি আমি জানিছিলোঁ, সেয়া সঁচাকৈ শলাগ ল'বলগীয়া আৰু তাক সমৰ্থন কৰিবলগীয়া। কাৰণ আমি বিচাৰোঁ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হওক। শিক্ষা ব্যৱস্থাৰ যি ছিট, সেই ছিটসমূহ সকলে অতি নিকাসম্পন্ন হওক, আৰু সেই যি ছিট, সেই ছিট পোৱাৰ যোগ্যজনেহে যোগ্যতা থকাজনেহে যাতে সেই পঢ়াৰ বাবে সুযোগকণ লাভ কৰক, ছিট লাভ কৰক। কোনোবাই টকাৰ জোৰেৰে বা কোনোবাই কেতিয়াবা ২ নম্বৰী কিবা পথ অৱলম্বন কৰি সেই ডাক্তৰ বা ইঞ্জিনিয়াৰৰ ছিট লোৱাটো আমি নিবিচাৰোঁ। দ্বিতীয়তে, অসম বৰ্তমান সময়ত ককবকাই আছে বানত। হাজাৰ হাজাৰ নিৰীহ জনতা বৰ্তমান বানত ককবকাই আছে, এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি আছে, এটোপাল খোৱা পানীৰ বাবে হাহাকাৰ কৰি আছে। যদি আমি পাৰোঁ তেওঁলোকক কিবা সহায় কৰিব পাৰোঁ নেকি, তাৰ চিন্তা কৰি কাৰ্যত লাগি যাব লাগে। আৰু বহুতে ইয়াৰ নেতৃত্ব লৈছে, সেই নেতৃত্বত নিশ্চয় আমি অংশগ্ৰহণ কৰিব পাৰোঁ। জিপে', ফোনপে'ত আমি দিব পাৰোঁ, বা আমাৰ যদি কিবা তেনেকুৱা খাদ্য সামগ্ৰী দিবলগীয়া থাকে সেয়াও দিব পাৰোঁ। ইতিমধ্যে বিভিন্ন ফোন নাম্বাৰ বা বিভিন্ন যোগাযোগৰ অনুষ্ঠান কেন্দ্ৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াত দি থকা হৈছে, প্ৰচাৰ কৰি থকা হৈছে। গতিকে আমি এখন সমন্বয়ৰ দেশ বা এখন ভাল বাৰ্তা বা থকা দেশ বিচাৰিবলৈ আমাৰ অসমখনৰ আমি কেৱল সমৃদ্ধি বিচাৰোঁ আৰু শান্তি বিচাৰোঁ। আমি দেশৰ শান্তি বিচাৰোঁ, সমৃদ্ধি বিচাৰোঁ, উন্নতি বিচাৰোঁ। তাৰ বাহিৰে কোনে কাক জানিছে, কোনে কাক চিনিছে, এয়া সম্পৰ্কে আমাৰ জানিবলৈ ইচ্ছাও নাই আৰু জানিবলৈ সময়ো নাই। গতিকে এই আবুল তাবুল কথাবোৰত আমি মূৰ নঘমাই যদি পাৰোঁ সহায় কৰোঁ আহক। এইখন ভয়ংকৰ পৰিস্থিতিত বেলেগ একো কৰিব নোৱাৰিলেও ভগৱানৰ ওচৰত আমি এটা প্ৰাৰ্থনাই কৰোঁ, যাতে সেই ছাত্ৰ ছাত্ৰীসকল যিসকলে দিল্লীত অৰ্থাৎ আমাৰ দেশৰ ৰাজধানী কঁপাই আছে, যিসকলে আৰক্ষীৰ লাঠিচাৰ্জৰ বলি হৈছে, যিসকলে কোনো দুখ নকৰাকৈও শাস্তি ভুগিব লগা হৈছে, সেইসকলৰ মংগল কামনা কৰি প্ৰাৰ্থনা কৰোঁ। আমি প্ৰাৰ্থনা কৰোঁ আহক, যি আন্দোলন, এই আন্দোলন আজিৰ আন্দোলন নহয়। মহাত্মা গান্ধী আমাৰ স্বাধীনতা লাভ কৰাৰ মূল ভেটিয়েই আছিল আন্দোলন। গতিকে আন্দোলনক আমি টুলুঙা মন্তব্য নিদি তাৰ কিবা তাৎপৰ্য আছে নেকি তাৰ ওপৰতো গুৰুত্ব দিয়ক। তেতিয়া হয়তো ভৱিষ্যতে আমাৰ সন্তানেও যাতে আন্দোলনৰ মাহাত্ম্য বুজি পায়, আন্দোলনক টুলুঙা বুলি নাভাবে। কাৰণ মত প্ৰকাশৰ অধিকাৰ সকলোৰে আছে, আৰু এই অধিকাৰক খৰ্ব হ'ব নিদিওঁ। আমাৰ আন্দোলন কৰাৰ অধিকাৰো আছে, এই অধিকাৰকো আমি টুলুঙা বনাই নিদিওঁ। আন্দোলন, যি আন্দোলন মহাত্মা গান্ধীয়ে কৰিছিল, যি আন্দোলনৰ মাহাত্ম্য আছে, সেই আন্দোলন ভৱিষ্যতলৈও মাহাত্ম্য থকা এটা আন্দোলন শব্দটো খুব ভাল শব্দ হৈ ৰওক, তাকেই কামনা কৰিছোঁ। ধন্যবাদ।